মধ্য অসমৰ 9খনকৈ জিলাক সাৱৰি নগাঁৱৰ কষ্টত অনুষ্ঠিত হৈছে ইছলাম ধৰ্মীয় লোকসকলৰ বিশাল ইস্তেমা। বিগত 2 মাহ জুৰি আয়োজক সমিতিৰ অক্লান্ত চেষ্টাৰ ফলত আজিৰ দিনৰ 12 বজাত ইয়াৰ সামৰণি পৰে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ লোকে ইস্তেমাৰ আখেৰি দোৱা তথা অন্তিম কাৰ্যসূচীত অংশগ্ৰহণ কৰে। 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ইস্তেমাৰ আজিৰ অন্তিম কাৰ্যসূচীত ধৰ্মপ্ৰাণ ৰাইজৰ লগতে হাজাৰ হাজাৰ আলিমা উলমাসকলক ইস্তেমাৰ স্থলীত অংশগ্ৰহণ কৰা দেখা যায়। কি কম মানে খুব ভাল অনুভৱ। প্ৰথমতে সঁচাকৈ আমি এই বিশ্বব্ৰহ্মাণ্ড সৃষ্টিকৰ্তা যিজন পালক পৰম কৰুণাময় আল্লাহ সঁচাকৈ লাখ লাখ কোটি কোটি শুক্ৰিয়া। ইমান ডাঙৰ পেণ্ডেল আৰু ইমান আয়োজন, ইমান ব্যক্তিসকলৰ লগত একেলগে বিশ্ববাসীৰ শান্তিৰ কাৰণে আমি মনাজাত প্ৰাৰ্থনা ভগৱানৰ ওচৰত কৰিছোঁ। আল্লাহ পাকে এই প্ৰাৰ্থনা নিশ্চয় গোটেই পৃথিৱীৰ লগতে অঞ্চল ভাৰতবৰ্ষৰ লগত এক শান্তিৰ বিৰাজ হ'ব। এই কচুৱাৰ এই ইস্তেমাৰ স্থলীৰ পৰা পৰম কৰুণাময় সৃষ্টিকৰ্তাই এই বাৰ্তা আৰু এই দোৱা যাতে আমাক এই আশীৰ্বাদ দান কৰে তাকে আমি কামনা কৰিছোঁ। আৰু খুব ভাল লাগিছে, খুব আনন্দ লাগিছে। ইমান মানুহৰ লগত একেলগে আৰু ইমান মানুহৰ সমাগত হোৱাৰ পিছতো একো অসুবিধা কোনো মানুহৰ হোৱা নাই। প্ৰত্যেকে নিজৰ নিজৰ চিকিউৰিটি আল্লাহ পাকে লোৱাবলৈ সক্ষমতা দিছে। চবকে ইমান ধুনীয়াভাৱে সফলভাৱে নিজে মোনাজাত কৰিবলৈ নমাজ পঢ়িবলৈ আল্লাহ পাকে সক্ষমতা দান কৰিছে। তাৰ বাবে পৰম কৰুণাময় সৃষ্টিকৰ্তাৰ ওচৰত আমি কোটি কোটিবাৰ শুক্ৰিয়া কৰিছোঁ। আৰু সকলোৱে যেন আল্লাহৰ পথত সৃষ্টিকৰ্তাৰ পথত থাকিব পাৰে তাকে কামনা কৰিছোঁ। দোৱা অনুষ্ঠান ইতিমধ্যে ধৰ্মপ্ৰাণ ৰাইজ ওলাইছে কচুৱাৰ উলিয়াই যথেষ্ট কষ্ট স্বীকাৰ কৰি পেলাই ইয়াত সমবেত হৈছে। গাড়ী ৰখাই পেলাই খোজকাঢ়ি আহি পেলাই তেওঁলোকে আহি ইয়াত দোৱাত সমবেত হৈছে। অসুবিধা পাইছে গতিকে আজি হৈছিল আমাৰ এটা অনুমান হৈছে। গতিকে সমূহ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ 2 মাহৰ অন্তত কচুৱাৰ যিটো ইস্তেমা আমাৰ 9খন জিলাৰে গঠিত। আজি এইখন সাফল্যমণ্ডিত হৈছে, সমাগম হৈছে। নিৰ্বিশেষে মানুহে আহি যে আমাৰ এই মহামিলনৰ যিটো স্থল তাত আহি যে তেওঁলোকে একত্ৰিত হৈ আমাৰ মাজত ভাতৃত্ববোধ বজাই ৰাখিছে। তাৰ কাৰণে আমি মানুহলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সাংবাদিক বন্ধুসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ইতিমধ্যে আমি গম পাইছোঁ 110খন জমাত আমাৰ এইখন ইস্তেমাৰ পৰা ওলাই যে গৈছে। গতিকে তেওঁলোকৰ আত্মশুদ্ধিৰ কাৰণে যে ওলাই আহিছে ঘৰৰ পৰা তেওঁলোকৰ চিৰশান্তি আৰু তেওঁলোকৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিব বুলি আশা ৰাখি আজি আখেৰি দোৱাত একত্ৰিত হৈ যোৱাৰ পৰা আমি কামনা কৰোঁ। অসমৰ মাটি কচুৱাৰ জমিনত আজি যি এখন ঐতিহ্যমণ্ডিত অনুষ্ঠান হ'ব তাৰ কাৰণে আল্লাহৰ ওচৰত দোৱা কৰোঁ। আল্লাহ যাতে আমাৰ অসমখনক এখন শান্তিৰ বাতাবৰণ সৃষ্টি কৰে। আজি 2 মাহ কাল বহু কষ্টৰ বিনিময়ত আজি এই ফল আমি দেখিবলৈ পাইছোঁ। আজি এই কচুৱাৰ ইস্তেমাত লাখ লাখ মানুহৰ সমাবেত হৈছে আৰু এই লাখ লাখ মানুহৰ ভিতৰত কোনো ধৰণৰ কোনো অপ্ৰীতিকৰ ইমানখিনি মানুহে শান্তিৰ
যাত্ৰা যে সুবিধা দিছে তাৰ কাৰণে আল্লাহৰ ওচৰত প্ৰতিবাৰ আমি আল্লাহৰ শুকৰিয়া আদায় কৰিছোঁ। আজি যিমান ৰাইজ আছে প্ৰত্যেকটা মানুহ ইয়াত আহি আখিৰি দোৱা লৈছে আৰু সেই দোৱাৰ জৰিয়তে যাতে আমি শান্তিৰ বাৰ্তা কঢ়িয়াই আনিব পাৰোঁ, আমি জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে সমবেত হৈ একত্ৰিত হৈ এক উন্নত অসম গঢ়াৰ সপোন দেখিব পাৰোঁ, তাৰে আল্লাহৰ ওচৰত আমি কামনা কৰিছোঁ। আৰু আজি এই কৰোণাময় আল্লাহৰ ওচৰত আমি প্ৰাৰ্থনা কৰোঁ যাতে আল্লাহে যিটো পৰ্যায়ত আজি এই কৰিছে প্ৰত্যেকজন মানুহক ধৰ্মমুখী হিচাপে গঢ়ি উঠক আৰু ধৰ্মৰ কামত আগবঢ়াই নিয়ক, যাতে ধৰ্মৰ কাম কৰি মানুহে কোনো ধৰণৰ বেয়া ধৰণৰ কাম কাজত লিপ্ত হ'ব নোৱাৰে, তাৰে আমি এই তেওঁলোকক আহ্বান কৰিছোঁ। কিমানটা জমাত ওলাইছে? আজি প্ৰায় দেখা গৈছে 200-600 মান জমাত আমাৰ ইয়াৰ পৰা ওলাই গৈছে। সেই প্ৰত্যেকটা জমাত অসমৰ বিভিন্ন অঞ্চলত যাব, ভাৰতৰ বিভিন্ন ঠাইত এই জমাতক পঠোৱা হৈছে আৰু এই জমাতৰ মানুহখিনি যাতে গৈ প্ৰত্যেকটা এলেকাত মানুহক দিনৰ ৰাস্তাত আনিব পাৰে, তাৰে কামনা কৰিছোঁ। কচুৱাৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট, DB নিউজ।